হাই এভৰিৱান, মোৰ ইউটিউব চেনেল পৰিস্মিতা পৰিয়ালে আপোনালোক সকলোকে মই পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি 7 তাৰিখ আৰু আমাৰ স্কুলত দ্বিতীয় দিনৰ বাবে গুণোৎসৱ অনুষ্ঠিত হ'ব। তাৰে অলপমান ভিডিঅ' মই কৰি থৈছিলোঁ, তাকে আহকচোন চাওঁ কেনেধৰণেনো অনুষ্ঠিত কৰা হৈছে। সন্মানীয় অভিভাৱক অভিভাৱিকাবৃন্দ, শুভাকাংক্ষী ৰাইজ, আৰু আজি আছিলে বহী মূল্যায়নৰ দিন, আৰু তাৰ বাবে বহী মূল্যায়ক হিচাপে আহিছিলে আমাৰ ডিমৌ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপিকা দীপা শৰ্মা বাইদেউ। তেওঁৰ তত্বাৱধানতে গোটেইখিনি ভালদৰে সমাপ্ত হ'ল। তেওঁ সকলোৰে লগত চাহ চিনাকি কৰাই দিয়াৰ পাছত আজি সকলো লগ হৈ মৰ্ণিং এছেম্বলি কৰা হ'ল। আজি মঙলবাৰ অসমীয়া লেখাৰে পুহ মাহৰ 22 তাৰিখ 1946 চন আৰু ইংৰাজী লেখাৰে 7 জানুৱাৰী 2025 চন। আজি আমাৰ অসম বাতৰি কাকতৰ মুখ্য বাতৰিসমূহ এনেধৰণৰ: নিৰ্বাচনৰ অধিসূচনা জাৰিত, উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ বাহাল, পঞ্চায়ত ভোটত অনিশ্চয়তা, ভাৰতত একাধিক শিশুৰ শৰীৰত ধৰা পৰিল HMPV, আতংকৰ মাজতে লকডাউনৰ গুজব দেশত, জেহাদীৰ মেৰুদণ্ড ভাঙি দিয়া হৈছে, হৰমিত সিং। আৰু এয়া মৰ্ণিং এছেম্বলিত মহত্বপূৰ্ণ কুইজ, সাঁথৰ আজি মই বাৰ্তাসভাত মধুকৰণীৰ এটা ক'বলৈ লৈছোঁ। শিক্ষাৰ ঘাই সিমাডাল তিতা, কিন্তু ইয়াৰ ফল বৰ মিঠা, এই কথাষাৰ কৈছিল এৰিষ্টটলে। এই বাণীটোৰ দ্বাৰা তেওঁ এইটো ক'ব বিচাৰিছে যে শিক্ষা গ্ৰহণ কৰি থকা সময়খিনি খুবেই কষ্টকৰ, কিন্তু ইয়াৰ ফলটো সদায় মিঠা হয়। ধন্যবাদ। এতিয়া সকলোৱে গোবন্দা কৰোঁ আহা। সুপ্ৰভাত, মোৰ নাম চিন্ময় গগৈ। মই আজি পেটভাত কুইজ এটা সুধিবলৈ লৈছোঁ। অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতিজনৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে ডক্টৰ বসুন্ধৰা গোস্বামী। এতিয়া সকলোৱে শাৰী পাতি শ্ৰেণীকোঠালৈ যাব লাগে। আৰু আজি মৰ্ণিং এছেম্বলি খুব ধুনীয়াকৈ হৈ গ'ল। ক্ৰিকেটটো চিৰিজে আছে ন, আমি চাব লাগে। এইটো চিৰিজে আছে, আপোনালোকে সকলোৱে দেখিছে। সকলোৰে আগতে আমি এতিয়া ইয়াত আমি খুলিব লাগিব, কৰিব লাগিব। এইটো হ'ল এটা অফিচিয়েলি নিৰ্দেশনা। গতিকে আমি সেই কামটো কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ নটেল শিক্ষক বিদ্যাদেৱ বৰগোহাঁয়ে উদ্বোধন কৰিব। মইতো পাৰিলে দিলে দিহে দিয়ক।
মূল্যায়নৰ পাছত ছাত্ৰ ছাত্ৰীসকলে নিজৰ নিজৰ প্ৰতিভা অনুযায়ী সকলোৱে নাচ গান কৰিছে, কিছুমানে কবিতা আবৃত্তি কৰিছে। এনেকৈ খুব সুন্দৰকৈ দিনটো পাৰ হ'ল। ইয়াৰ পিছত সকলো লগ হৈ অসম সংগীত গালে আৰু গুণোৎসৱৰ কাৰ্যসূচী ইমানতে সামৰণি পৰিলে।